হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰাহুল মাতুৰ ওচৰলৈ গৈছিল আৰু বিডিৰ লগত তোমাৰ কি লাগিল বুলি সুধিছিল, আৰু তেতিয়া বিডিয়ে যে বৌয়েকৰ লগত তৰ্ক কৰিছে আৰু মাক আৰু ৰাহুলে বুজোৱাৰ কাৰণে যে বিডিয়ে বেয়া পালে, আৰু বৌয়েকে যে বিডিৰ আগত ক্ষমা খোজাৰ পিছতো যে বুজি নাপায়, তাৰ কাৰণে যে বিডিক চৰ মাৰিব লগা হ'ল, সেই কথাটো অনুকুৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাতু আৰু দেউতাকে পিকনিক যোৱাৰ প্লেনিং কৰি থাকিব আৰু কি পিঠা বনাব, কেনেকৈ বনাব তাৰ বিষয়ে দেউতাকৰ লগত আলোচনা কৰি থাকিব। আৰু তাৰ পিছত পিঠা বনাবলৈ যাওঁতে মাতুৱে পকাত পৰি যাব। এতিয়া বাৰু মাতুৱে পিকনিক যাবলৈ পাৰিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰাহুলৰ মাকে পিকনিক যাবৰ কাৰণে দেউতাকক কাপোৰ পিন্ধাই থাকিব আৰু পিকনিক যাবলৈ ওলোৱাৰ কাৰণে মাক আৰু দেউতাকৰ মনটো বহুত বেছি আনন্দত থকা দেখিবলৈ পাব। আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।